চুলি কাটিব আহিছে নেকি? চুলি নাই। বেহৰবাৰী আউটপোষ্টত যেতিয়া মই আহিলো এই চাওক আপোনালোকে, এই আপোনালোকৰ জনপ্ৰিয় মুকুতা দা। আজিৰ পৰা আপোনালোকে মুকুত দাক চুলি থকা চৰিত্ৰ পাব কেমেৰাত বা এপছত। আপুনি চুলি লগাই চাইছিলে নেকি? কেনেকুৱা লাগে? এনে চাইছিলো যথেষ্ট ভাল লাগে। মূৰত চুলি নথকাৰ কাৰণে বেছি মৰম লাগে। আজি খবৰ ইত্যাদিত আপোনালোকক এনে এজন ব্যক্তিক দেখুৱাম, অসমৰ খুব জনপ্ৰিয় ব্যক্তি। আৰু কিয় দেখুৱাম তাৰো এক উদ্দেশ্য আছে। নমস্কাৰ, মই আজিজুৰ ৰহমান। আপোনালোকে চাই আছে খবৰ ইত্যাদি। মই দেৰি নকৰোঁ, প্ৰথমে মই কেমেৰাৰ সন্মুখত আহিবলৈ অনুৰোধ জনাম মুকুতা দা। মুকুত দা বুলি আমি চিনি পাওঁ, বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় ধাৰাবাহিকখনৰ এটা বিশেষ চৰিত্ৰ, গুৰুত্বপূৰ্ণ চৰিত্ৰ তেওঁ অভিনয় কৰি গৈ আছে। গতিকে খুব ভাল লাগে। আৰু মণি মুকুতা বুলি ক'লেও ভুল নহয়, মণিপুৰৰ লগত এটা সম্পৰ্ক আছে, তেওঁ পৰিয়ালৰ লগত এটা সম্পৰ্কত থকা আমি বেহাৰবাৰীত দেখা পাওঁ। কিন্তু আজি আপোনাৰ হিৰো বনাম। হিৰো বনাবলৈ মাতিছোঁ মুকুত দাক, যে দাদা ইয়াত আহক, আপোনাক হিৰো বনোৱা হ'ব। গতিকে সেইমতে দাদা আহিল। অৰ্থাৎ মুকুত দাৰ বিশেষ চৰিত্ৰ কিয় ভাল লাগে আপোনালোকে কমেণ্টত জনাব। চৰিত্ৰকেইটা, কথা বতৰা আমি চাওঁ, মুকুত দাৰ এক্টিভিটি সকলো কিয় ভাল লাগে। ৰখন সানে বা সকলো কথা বুজিও নুবুজাৰ ভাও ধৰে, এনেকুৱাই মানে অবুজ টাইপৰ এটা এক্টিং কৰে, ভাল লাগে। কিন্তু সেই এক্টিংটো শোভা পায় মূৰত চুলি নথকাৰ কাৰণে। মূৰত চুলি নথকাৰ কাৰণে বেছি মৰম লাগে। গতিকে অচিনি ডেকা আপোনাৰ সম্পূৰ্ণ নাম? অচিনি ডেকা। অভিনয় জগতত আপুনি কিমান দিন ধৰি পেলাই? মোৰ এতিয়া অভিনয় জগতত ধৰক বেহৰবাৰী আউটপোষ্ট আৰম্ভ হৈছিলে 2013 চনৰ। মানে কি মই আহিছিলোঁ 2014 চনৰ 30 অক্টোবৰ তাৰিখে না। গতিকে হাঁহিৰ খোৰাক যোগোৱা এগৰাকী ব্যক্তিয়ে আৰু অলপ হঁহুৱাবলৈ গৈ আছে। বেহাৰবাৰীত যিমান হাঁহিছে আপোনালোকে আৰু হাঁহিব, বা অন্যান্য আপোনালোকে ধাৰাবাহিকত আপোনালোকক হঁহুৱাই বা আৰু আগলৈ হঁহুৱাব। কিন্তু আজি মোৰ খবৰ ইত্যাদিৰ ভিডিঅ'ত আপোনালোকক আচৰিত কৰি তুলিব। মানে হঁহুৱাবলৈ নহয়, আপোনালোকক আচৰিত কৰিবলৈ আজি মুকুত দা খবৰ ইত্যাদিত বেলেগ এটা পজিশ্যনত। মূৰত চুলি নাই, মুকুত দাৰ আজি চুলি লগাব। মানে মুকুত দা কেনেকুৱা লাগে চুলি লগালে? চুলি নথকা ব্যক্তিসকলৰ ভিডিঅ' মই কৰিছোঁ, বহুত কৰিছোঁ। নন চাৰ্জিকেল হেয়াৰ চলুশ্যন 6 মাইলত আমি বহি আছোঁ, মুকুত দাও ইয়াতে আহিছে। গতিকে নন চাৰ্জিকেল হেয়াৰ চলুশ্যন আপোনালোকৰ 6 মাইল প্ৰপাৰ ব্ৰিজৰ লগত আছে, মা কালী যিটো মাৰ্কেট, মা কালী মাৰ্কেটৰ ফাৰ্ষ্ট ফ্ল'ৰত। আপোনালোকে VIP ৰোড পাবই নালাগে, পাঞ্জাবাৰী চিধা গুচি গৈছে, তাত যাবও নালাগে। আৰু সেইফালে খানাপাৰাৰ পৰা আহি আছে আপোনালোকে, চিধা জালুকবাৰী ৰুট এক চিধা গুচি গৈছে, তাৰ মাজতে 6 মাইল যিটো ফ্লাইঅভাৰ, এফালে পাঞ্জাবাৰী গৈছে, অলপ গৈ VIP ৰোড সোমাইছে, এই মাজৰ অংশখিনি মা কালী মাৰ্কেট। এই মাৰ্কেটতে এই নন চাৰ্জিকেল হেয়াৰ চলুশ্যন আপোনালোকে চাইন কৰা বেনাৰ দেখি আছে। মুকুত দাক মই খবৰ ইত্যাদিত শুভেচ্ছা জনাই আজি অলপ হিৰো বনাবলৈ যত্ন কৰিম। গতিকে আহক আৰম্ভ কৰোঁ। মুকুত দা, এনে কেমেৰাত বা এপছত আপুনি চুলি লগাই চাইছিলে নেকি? কেনেকুৱা লাগে? এনে চাইছিলো যথেষ্ট ভাল লাগে। কিন্তু লগাই পোৱা নাই। আজি ফাৰ্ষ্ট টাইম লগাব? চুলিৰ যে নাই তাৰ কাৰণে আপুনি কষ্ট পাইছে নেকি? কষ্ট নাই পোৱা, কিন্তু কি মানে কি ধৰা হ'ল এইটো ৰূপতে সকলোৱে ভাল পায়, বেহৰবাৰীটো ভাল পায়, কিন্তু চুলিটো লগাই দিলে বাৰু মোক কেনেকুৱা দেখি বা কেনেকুৱা কি হয় অলপ আশা আছে। আজি আপোনাৰ চুলি লগাম, কেনেকুৱা দেখি সেয়াও আপোনালোকে দেখিব পাৰিব। ৰাইজ, কেৱল মুকুত দাই নহয়, আপোনালোকেও দেখিব পাৰিব। গতিকে এক শ্ৰেণীৰ মানুহ আছে, চুলি মূৰত নাথাকিলে নিজকে ভাবে যে জনসমাজত যাবলৈ লাজ পায়, বা সমাগম হওক, বিয়া হওক বা সভা সমিতি হওক, যাবলৈ লাজ পায় যে মোৰ মূৰত চুলি নাই, কম বয়সত চুলি গুচি গ'ল। গতিকে সেই লৈ এটা চিন্তা, দুশ্চিন্তা। মোৰো আপোনাৰ টাইফয়েডত গৈছিলে, টাইফয়েড বেমাৰ হৈ মোৰ চুলিখিনি কম বয়সত গ'ল। তাৰ কাৰণে একাংশই কিন্তু দুশ্চিন্তাত ভুগি থাকে, যে জনসমাজত যাবলৈও লাজ পায়। কিন্তু সেই বস্তুটো কিমান যুক্তিসংগত? জনসমাজত সেই বুলি নাযাম নেকি? আপুনিতো পুৰা সমাজখনৰ ভিতৰতে আছে, যিহেতু ধাৰাবাহিক, জনপ্ৰিয় ধাৰাবাহিক যিকেইখন আছে সকলোতে আপুনি আছে। বেহাৰবাৰীৰ পৰা আৰম্ভ কৰি আৰু ধাৰাবাহিক কেইখনমান আছে, আপুনি তাত অভিনয় কৰি আছে আপোনাৰ নিজৰ চৰিত্ৰত। গতিকে মুকুত দাৰ নিজৰ চৰিত্ৰ কাৰো পৰা কপি কৰা নাই। মুকুত দাই মই আগৰ পৰাই ফ'ল' কৰোঁ, নিজে বনাই লৈছোঁ চৰিত্ৰ। আপুনি কি পাৰ্ট দিব সেইটো
সকলোতে কৈয়ে দিয়ে যে মই এইটো কৰিম ন স্ক্ৰিপ্টৰ মতে হয় মানে কি আমাৰ কথাটো কেনে হ'ল বেহৰবাৰী মোৰ অৰিজিনেল নামটো অশ্বিনী ডেকা কিন্তু বেহৰবাৰী আউটপোষ্টত যেতিয়া মই আহিলো আমাৰ শ্ৰদ্ধাৰ ৰাজেশ ভূঞাদেৱ মনোজ শইকীয়াদেৱ তাৰপিছত পল্লৱ পৱন বৰাদেৱ বা যিমানখিনি মানুহ বেহৰবাৰীৰ লগত জড়িত সকলোবিলাকে মোৰ কেৰেক্টাৰটোৰ নাম দিলে কাৰণ মণি আছিলে মোৰ নামটো দিলে মুকুতা আৰু এতিয়া সেই মুকুতা নামেৰে সকলোবিলাকে জানে আৰু সেইকাৰণে ৰেঙনি চেনেলক ধন্যবাদ জনাইছো আৰু আজিৰ ক্ষেত্ৰত মই ধন্যবাদ জনাইছো এই যি নন হেয়াৰ চাৰ্জিকেল গতিকে তাত উপস্থিত আছো গতিকে এতিয়া মানে বাকীখিনি বস্তু চাবৰ কাৰণে খুব মানে এক্সাইটেড হৈছে দেৰি নকৰো চুলি লগাই দিম গতিকে আৰু এটা কথা যে আপোনাক কেতিয়াবা কোনোবাই কৈছে নেকি যে আমি যেতিয়া মানুহক চুলি নাথাকিলে একাংশই মানে এইটো হিউমেন স্কেল বুলি কয় লাইফ স্কেল মানুহক মানে তাচ্ছিল্য কৰিব নাপায় তেনেকুৱা আপুনি সন্মুখীন হৈছে মই তেনেকুৱা সন্মুখীন নাই হোৱা কিন্তু কেতিয়াবা কোনোবাই কয় বোলে চুলিটো লগাই ল'বি মই তেতিয়া কওঁ বোলে চুলিটো নলগাও নেকি এনেই মোক দেখোন মানুহে চিনি পায় তাৰপিছতে কেতিয়াবা ভাব যায় চুলি লগাই লওঁ নেকি সেইকাৰণে মানে কি দুইটা মাজতে থাকি যাম বোলে মানে আজি এনেকুৱা ধৰণে তেওঁ চুলি লগাব আগতে আমি পৰামৰ্শ লৈ লৈছো যে আজি এনেকুৱা ধৰণে লগাব যাতে বাৰে বাৰে খুলি ল'ব পাৰে বিভিন্ন চৰিত্ৰত তেওঁ অভিনয় কৰিব পাৰে চুলি থকা আজিৰ পৰা আপোনালোকে মুকুট দাক চুলি থকা চৰিত্ৰ পাব চুলি থকাত আপোনালোকে দেখা পাব বিভিন্ন ধাৰাবাহিকত গতিকে আহক আমি চুলি লগোৱাটো আৰম্ভ কৰোঁ গেট আপ চেঞ্জ হ'ব হাঁহি আছে মুকুট দা বিয়া পাতিছে নে নাই 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 বিয়া পাতিব লাগিব এইবাৰ পাতিব ন এয়া হিৰো হ'বলৈ গৈ আছে বেছি সময় নাই এইয়া চাওক আপোনালোকে এইয়া আপোনালোকৰ জনপ্ৰিয় মুকুতা দা বেহাৰবাৰী আউটপোষ্টত আৰু কেইবাটাও ধাৰাবাহিকত আপোনালোকে পায় এয়া এতিয়া একদম বেকা ল'ৰা এনেও দেখাই বাৰু এনেও দেখাই ন এনেও দেখাই কিন্তু চুলিটো মাইনাছ আছিলে এইটো এটা বেমাৰৰ ফলত হয় চবৰে নহয় কিন্তু আপুনি কি কৈছিলে টাইফয়েড ন টাইফয়েডৰ ফলত হৈছিলে বাৰু এইবিলাক অৰিজিনেল হয় ডুপ্লিকেট নহয় অৰিজিনেল হিউমেন হেয়াৰ হয় অৰিজিনেল মানুহৰ চুলি হয় এয়া কোনো ডুপ্লিকেট নহয় গতিকে বহুতে আচলতে লাজ কৰে জনসমাজত যাবলৈ লাজ কৰে লাজ কৰিব নালাগে আপোনালোকে লগাই লওক এইটো আইচ কেঁচি হয় আপোনাৰ ফ্ৰিজত থলেহে ধাৰ হয় এইবিলাক কেঁচি ফ্ৰিজত থলেহে কেঁচি ধাৰ হয় ফ্ৰিজত থলে কি কেঁচি হ'ব আপোনাৰ এইটো আপোনাৰ আইচ কেঁচি বুলি কয় আইচ কেঁচি মুকুট দা শুনিছিলে নে এনেকুৱা নাম মই মানে মাছ ফ্ৰিজত থোৱা শুনিছো চব্জি ফ্ৰিজত থোৱা কিন্তু কেঁচিও যে ফ্ৰিজত থব লাগে সেইটো আজিহে গম পাওঁ কেঁচি ফ্ৰিজত থলে ধাৰ হয় এইটো কেনেকুৱা কথা আইচ কেঁচি আইচ কেঁচি ফ্ৰিজত থলে ধাৰ হয় এক্সট্ৰা ধাৰ দিব নালাগে তেওঁ প্ৰথম আনিছে অসমত হয় নেকি মই গম পাইছো এইটো বহুত ভাল কাম কৰিছে আৰু মেইন কথাটো মই গম পোৱা মতেতো হেড অফিচটো নগাঁৱত ন নগাঁৱত হেড অফিচ আৰু অসমত ব্ৰাঞ্চ আছে কি জেগাত ব্ৰাঞ্চ আছে মালিকে ক'ব অসমত আছে 3-4 জাগাত 4 জাগাত আছে না ব্ৰাঞ্চ আৰু অসমতে নহয় অসমৰ বাহিৰতো আছে খালি 5000 ৰ যোনটো চুলি আছে তাৰ ডিসকাউন্ট নাই আচ্ছা 5000 টকাৰ যিটো চলি আছে এইটো ডিসকাউন্ট নাই সেইটো ডিসকাউন্ট নাই ওয়াও গতিকে আপোনালোকে জানে যে তেখেতে বহুত ব্যস্ত থকা মানুহ হয় আৰু তেখেতে ব্যস্ত থকা কাৰণে তেখেতে যেটো চুলিটো লগালে আমাৰ ইয়াতে আৰু চুলিটো লগোৱাৰ পিছত এতিয়াতো প্ৰত্যেক মাহে মাহে তেখেতে আমাৰ তাত আহি থাকিব নোৱাৰে আহি থাকিব নালাগে না সাৰ্ভিসিং নিজে ঘৰতে কৰিব পাৰিব তেখেতে এনেও আহিব নোৱাৰিব তেখেতে এটা ব্যস্ত থকা মানুহ এটা ডিস্ট্ৰিক্টত নাথাকে যেতিয়া গতিকে তেখেতক আমি শিকাই দিছো এটা তেখেতে নিজে কৰিব পাৰিব এই কামটো নিজে কৰিব পাৰিব ঘৰত তেখেতে নিজে কৰি পেলাই যেটো দেখাই দিছে পাৰিব ন ঘৰতে পাৰিব ন পাৰি পেলাই লগাব পাৰিব যেতিয়া এটা চৰিত্ৰত অভিনয় কৰিব হলে চুলি থাকিব নালাগে তেতিয়া খুলিব পাৰিব আকৌ লগাব পাৰিব আচ্ছা চিনেমা এক্টৰ যিমান চিনেমা এক্টৰ আছে না পুৰা ওয়াৰ্ল্ডত যিমান চুলি লগাইছে সবেতো নিজে কৰে আপোনাৰ আচ্ছা সবেতো নাযায় না সম্ভৱ নহয় না দিয়কচোন নৰ্মেলি মানুহৰ মানে সময় নাই যিবিলাক মানুহ নৰ্মেল মানুহ এই হে চুকৰ পৰা হে চুকলৈকে থাকে সেইবিলাক মানুহতো আহিব নোৱাৰে
Yes, sir. আৰু অলপ হ'ব না ফিনিচিং হোৱা নাই Finishing হোৱা নাই। ফিনিচিংটো আমি আপোনাক দেখাম আৰু ফাইনেল এতিয়া আমি কাটিহে আছো কাটিং কৰিহে আছো দেখাই দিম আৰু গতিকে মুকুটদাৰ অলপ সময় ল'ব তাৰ মাজতে আমি দেখাই দি আছোঁ যে এয়া চাওক আপোনালোকে আলমিৰা যদি খুলি দিয়ে তেতিয়া দেখা পাব মানে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন দেশৰ পৰা আহে বহিৰাষ্ট্ৰৰ পৰা এয়া চুলিৰ ষ্টক চাইছে এইটো হ'ল লেডিজ লেডিজ এইটো লেডিজ গোটেইটো লেডিজ আছে হা। তলতো লেডিজ আছে তলতো লেডিজ আছে এই- আৰু এইটো মাজত gents ৰ জেন্টছ হয়। আছে এয়া gents জেন্টছ ৰ হয়। আৰু আছে চব পাৰ্ট একদম ভৰ্তি আছে হা, হা। গতিকে এইবিলাকৰ হয় ইমান হয়। এইটো পাটতো আছে আমাৰ এইটো পাৰ্টতো আছে গতিকে লেডিজৰ আছে আমাৰ বহুত আচ্ছা, এয়া পুৰা লেডিজৰ ভৰ্তি ষ্টক আছে আছে চুলি গতিকে মানে পুৰুষ মহিলা সকলোৱে লগাব পাৰিব এই আপোনালোকৰ মুকুতা চাই লওক এতিয়া ঘূৰাই দিয়ক তেতিয়াহে দেখাব হা হা এয়া মুকুতাক চাই লওক নমস্কাৰ দি আছে ধুনীয়াকে মুকুট দাই এয়া চাওক আপোনালোকে ধৰিব পাৰিছে নেকি আপোনালোকে কোন হয় বুলি আৰু লগোৱা চুলি বুলি কোনেও ক'ব নোৱাৰে একদম মই ক্লজত দেখুৱাই দি আছো কোনেও ক'ব নোৱাৰে ইমান ধুনীয়াকে ইয়াত মিলোৱা হৈছে চব ইমান ধুনীয়াকে ইয়াতে হিৰো বনাই দিছে চব এয়া মুকুট দা ধন্যবাদ মই আমাৰ দাদাকো ধন্যবাদ জনাইছো হয় আজি ইমানখিনি মানে সময় দিলে দিলে ধন্যবাদ জনাইছো বেলেগ এটা গেট আপ লৈছো খুবেই ভাল লাগিছে বেলেগ এটা গেট আপত খুব ভাল লাগিছে মুকুট দা আহিব ওলাই আহিব হ'ল ন কমপ্লিট হ'ল আচ্ছা ঠিক আছে আহক এয়া জনপ্ৰিয় এয়া অভিনেতা চাওক, অভিনেতা বুলি ক'লে ভুল নহ'ব কাৰণ অভিনয় কৰে অভিনেতা হয় গতিকে আপোনালোকে চালে এতিয়া মুকুট দাই বিয়া পাতিব ওলাইছে কইনা কোন হ'ব মুকুট দাই ঠিক কৰি থৈছে নি নাই সেইবিলাক নাই যি গেট আপ দিছে আপুনি অসমৰ ৰাইজে আপোনাক চিনিয়ে নাপাব এতিয়া নতুনকে সঁচাই বিয়া পাতিব নে নাই বিয়া পাতিম পাতিব ন কথা বতৰা চলি আছে নাই সেইবিলাক নাচলা এতিয়া চলা নাই ৰাইজক কৈ দিয়ক না বিয়া পাতিব কইনা চাবলৈ দিব নে নাই গম পাই সেইটো সকলোৱে গম পায় গম পায় সকলোৱে গম পায় নাজানো ৰাইজ আপোনালোকে গম পায় কমেণ্ট কৰক গতিকে কেনেকুৱা লাগিছে গেট আপটো আপোনালোকে জনাবলৈ নাপাহৰিব আৰু এনেধৰণৰ গেট আপ যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে গুৱাহাটী 6 মাইলৰ এই মাকালি মাৰ্কেটত আহিব লাগিব নন চাৰ্জিকেল হেয়াৰ চলিউশ্যন ন মুকুট দা হয় তেওঁলোকৰ নগাঁৱতো আছে নন চাৰ্জিকেল হেয়াৰ চলিউশ্যন আৰু অন্যান্য গোটেই অসমত 5টা ব্ৰাঞ্চ আছে ডিছপ্লেত মই নাম্বাৰ দি দিছোঁ এই নাম্বাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰিলেই হ'ব গতিকে মুকুট দা শেষত কি ক'ব ৰাইজক গতিকে সকলোকে ধন্যবাদ জনাইছো আৰু পুনৰবাৰ অসমবাসীকো ধন্যবাদ জনাইছো অতদিনে মৰম কৰি আছে বেহৰবাৰীৰ যোগেদি আৰু মৰম কৰি যাওক আৰু বেহৰবাৰীৰ লগত জড়িত সকলোকে সদায় ভাল পাই থাকক সকলোৱে সুস্বাস্থ্য কামনা কৰি আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম